এই ৰাতিখন কি মন গ'ল বোলে মিষ্টাৰে বোলে চৰবত খায় দেখিছে। এই ৰাতি গছৰ পৰা নেমু ছিঙি আনি এয়া কাটি কুটি চৰবত বনাই আছোঁ। তেওঁ হেনো একে গৰমত থাকিব পৰা নাই, কঁঠাল খাই ল'লে ভাটিবেলা, এতিয়া বোলে চৰবত খায়। উপায় নাই, এতিয়া আদেশ ৰজাৰ মানিবই লাগিব আৰু। গতিকে মই ৰাতিখন চৰবত বনাই আছোঁ দেখিছেনে। খালেহে হেনো শান্তি পাব, গতিকে আৰু বনাব লগা হৈছে আৰু। দুটা নেমু ছিঙি আনিলোঁ, ধুনীয়াকৈ চেনি নিমখ দুইটা মিলাই দিছোঁ, এয়া ফ্ৰিজৰ পৰা পানী আনি চৰবত বনাই দিছোঁ। খালেহে হেনো বোলে মনৰ শান্তি হ'ব, দেহাৰো শান্তি পাব। সেইকাৰণে উপায় নাই আৰু। এয়া দেখি এয়া চৰবত খোৱা মানুহটো চাওক, এয়া ৰাতিহে চৰবত খাওঁ আকৌ দেই। কঁঠাল খাই কঁঠাল খাওঁ, ৰাতি চৰবত। উল্টা নিয়ম। দিনত কঁঠাল খায় আৰু ৰাতি চৰবত খায়। আপোনালোকে খায়নে এনেকৈ বাৰু জনাবচোন দেই। এয়া আমাৰ কি ক'ম আৰু, অফিচাৰ মানুহবিলাক এনেকুৱা ছিষ্টেমতে চলে।